নমস্কাৰ, প্লাছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুদিন বিৰতিৰ পাছত আপোনালোকৰ এটা পজিটিভ ভিডিঅ' মই লৈ আহিছোঁ। বৰ্তমান সময়ত সকলোৱে বিচাৰে যে কেনেকৈ উপাৰ্জনৰ এটি ভাল পথ বাছি ল'ব পাৰি। আৰু বৰ্তমান সময়ত দেখা যায় বহু যুৱকে দোকানৰ জৰিয়তে বা বিপণীৰ জৰিয়তে উপাৰ্জনৰ পথ বাছি ল'ব বিচাৰে বা ই এক সুন্দৰ পদক্ষেপ। আৰু দোকান এখন খুলিম বুলি ভাবিলেই বহুতে ভাবে যে বহুত টকা পইচা লাগিব। তেনেকুৱা নহয়, আচলতে টকা পইচা বিভিন্ন মাধ্যমেৰে সংগ্ৰহ কৰিও এক সুন্দৰভাৱে এখন দোকান খুলি পৰিয়াল পোহপাল দিব পাৰি। মই এখন গহপুৰৰ বিপণীত উপস্থিত আছোঁ। গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ছয়দুৱাৰ মহাবিদ্যালয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখতে আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ এগৰাকী গহপুৰৰ যুৱকে সুন্দৰকৈ এখন ইয়াতে বিপণী আৰম্ভ কৰিছে। ইয়াতে যি সকলো ধৰণৰ ষ্টেচনাৰী বা উপহাৰ আৰু বিয়া সবাহৰ সামগ্ৰী সকলোবিলাক ৰাখিছে। লগতে ৰাখিছে তেওঁ ব্ৰইলাৰ, কয়লাৰ, হাঁহ আৰু যি হাঁহৰ পোৱালি, লগতে দানা আৰু ফাৰ্মৰ সকলোবিলাক সামগ্ৰী আচলতে তেওঁ উপলব্ধ কৰি ৰাখিছে, যাতে গহপুৰীয়া ৰাইজৰ সুবিধা হয় বা গহপুৰৰ ওচৰে পাজৰে লাগি থকা যিসমূহ গাঁও আছে সেই ৰাইজৰ সুবিধাৰ্থে আচলতে এই কথা চিন্তা কৰি তেওঁ সুন্দৰকৈ বিপণীখন আৰম্ভ কৰিছে। আমি বিপণীখনলৈ সোমাই গৈছোঁ। সোমাই ভাল লাগিছে। বিপণীখন সুন্দৰ শৃংখলাবদ্ধভাৱে সকলোবিলাক সজাই পৰাই ৰাখিছে। কিবা এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছে দোকানখন, সেই বস্তুটো ভাল লাগিছে। অ'নাৰগৰাকী আছে দাদা, আপোনাক মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। দেখিছোঁ ৰাস্তাৰ পৰা দোকানখন দেখি আমি সোমালোঁ, খুব ভাল লাগিছে দোকানখন। কেতিয়া খুলিলে আৰু কেনেধৰণৰ ইয়াতে সা সামগ্ৰী ৰাখিছে? এইখন মই 18 তাৰিখ যোৱা সোমবাৰে মই এখন অপেনিং কৰিছোঁ। ইয়াত আপোনাৰ বিশেষকৈ মহিলাসকলৰ কাৰণে ক্ৰীম, তেল আৰু জুৱেলাৰী আইটেম, লিপষ্টিক, আপোনাৰ নখ পালিচ, তাৰপিছতে কাণফুলি, সেইখিনি ইয়াত ব্যৱস্থা আছে। আৰু বেনাৰ দেখা পালোঁ ব্ৰইলাৰ দানা বা হাঁহ পোৱালি। হয় হয় হয়, সেইটো মোৰ ইয়াৰ লগতে ইনক্লুড আছে। মোৰ পাছফালে সেইটো আপোনাৰ হৈছে দানা, ব্ৰইলাৰ দানা পোৱালি, তাৰপিছতে হাঁহৰ পোৱালি, তাৰপিছতে ফাৰ্মৰ কাৰণে যিখিনি ধৰক আপোনাৰ যাৱতীয় সামগ্ৰী, বাচন বৰ্তনৰ পৰা ধৰি ত্ৰিপালৰ পৰা ধৰি গোটেইখিনি মোৰ ইয়াত উপলব্ধ হ'ব। আপোনাৰ স্থানটো এবাৰ ভালকে কৈ দিব নেকি? মোৰ স্থানটো হৈছে মোৰ দোকানৰ সন্মুখতে হৈছে মোৰ গহপুৰ ছয়দুৱাৰ কলেজ, ছয়দুৱাৰ মহাবিদ্যালয়, আৰু কাষতে হৈছে SBI বালিজান ষ্টেট বেংক। আপোনাৰ নামটো? মোৰ নামটো হ'ল শ্ৰী খগেন বৰুৱা। মই গহপুৰৰে হয়। কেনেকৈ মনলৈ আহিল যে এখন দোকান খোলো? মনলৈ কেনেকৈ আহিল চিন্তাধাৰাটো? মানে মই আগৰ পৰাই ব্ৰইলাৰ ব্যৱসায়টোৰ লগত জড়িত হৈ আছোঁ আৰু বৰ্তমানলৈকে মই সেইটো কৰিয়ে আছোঁ। তাৰপিছতে দেখিলোঁ এই ছয়দুৱাৰ কলেজখন যেতিয়া সন্মুখতে আছে, তেতিয়া মই ইয়াত ওচৰতে ল'ৰা ছোৱালীবিলাক আছে। ইয়াত ধৰক সিহঁতৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু, এতিয়া ধৰক জুৱেলাৰী আইটেমটো ক্ৰীমৰ পৰা ধৰি ল'ৰাবিলাকৰ কাৰণে ছানগ্লাছ, বেল্ট, মানি পাৰ্চ, সেইখিনি প্ৰয়োজন হয়। সকলো ধৰণৰ বস্তু, যুৱক হওক যুৱতী হওক, সকলো ধৰণৰ বস্তু ইয়াত পাব। মানে এখন ঘৰত যিখিনি বস্তু প্ৰয়োজন হয়, পাকঘৰৰ পৰা ধৰি মুখত সনা সামগ্ৰীৰ পৰা ধৰি যিখিনি সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীৰ পৰা ধৰি সকলোবিলাক মানে ইয়ালৈ আহিলে একেলগে বজাৰ কৰি লৈ যাব, সকলোবিলাক বজাৰ কৰি লৈ যাব পাৰিব। আৰু লগতে বিয়া সভা, এতিয়া বৰ্তমান বিয়া আহি আছে, বিয়া চিজন আহি আছে, তাকে বিয়াৰ কাৰণে যিখিনি যাৱতীয় ধৰক আপোনাৰ গিফ্ট দিবৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি মোৰ ইয়াত পাব। যিহেতু বৰ্তমান সময়ত দেখা যায় দোকান বহুত হৈ গৈছে, সকলোৱে নিজে কিবা এটা উপাৰ্জনৰ পথ বাছি লৈছে, দোকান খুলিছে। গতিকে আপুনিও সেই উদ্দেশ্যে খুলিছে, ঘৰখন সুন্দৰকৈ যাতে চলাব পাৰে। বিক্ৰী গ'লেহে আপুনি দুপইচা উপাৰ্জন পাব। গতিকে গ্ৰাহকসকল আহিব লাগিব। গ্ৰাহকসকলৰ বাবে আপোনাৰ দোকানত স্পেচিয়েল কি থাকিব? কাৰণ গ্ৰাহকসকল আহিলে আপোনাক ভাল পাব লাগিব বা আপোনাৰ দাম পৰ্টা পৰিব লাগিব। গতিকে স্পেচিয়েল কিবা থাকিব নাই গ্ৰাহকসকল? স্পেচিয়েল থাকিব। মানে ধৰক আপোনাৰ মই বেলেগৰ কথা ক'ব নাযাওঁ, যিমান পাৰোঁ ধৰক মই কম প্ৰফিটত দিয়াৰ ব্যৱস্থাটো কৰিম। আৰু যিমান পাৰোঁ ধৰক আপোনাৰ ডিছকাউণ্টত হিচাপত যিখিনি বস্তু মোৰ ডিছকাউণ্ট আহিব, সেইখিনি ডিছকাউণ্টত ধৰক মই দিব পৰাতকৈ 1% বা 2% মই বেছিকৈ দিয়াৰ ব্যৱস্থা। নিশ্চয় ভাল কথা এষাৰ কৈছে। আপোনালোক আহিব পাৰে এইখন বিপণীলৈ, ছয়দুৱাৰ কলেজৰ সন্মুখতে আছে। তেওঁ যিমান পাৰে তেওঁ লাভৰ কথা বেছি চিন্তা কৰা নাই, কিন্তু গ্ৰাহকক ভাল সামগ্ৰীসমূহ যোগান ধৰিবলৈ তেওঁ চেষ্টা কৰিছে। কিবা এটা ন্যূনতম লাভ ৰাখি তেওঁ সকলো ধৰণৰ সামগ্ৰী দিবলৈ চেষ্টা কৰিব। আৰু বহু ক্ষেত্ৰত দেখা যায় যে একাংশ দোকানত দাম যথেষ্ট লোৱা বুলি অভিযোগ কৰে, বা বহুত দাম পৰিলে 500 টকীয়া বস্তুটো 1000 লৈ ল'লে মই গমেই নাপালোঁ, এনেকুৱা ধৰণৰ অভিযোগ উত্থাপিত হয়। কিন্তু তেনেধৰণৰ গ্ৰাহকক কিবা ঠগিব নেকি? নাই নাই নাই, সেইটো যিসকল আহিছে বা আহিব, তেখেতসকলে ইয়াৰ পৰা নিয়াৰ পিছত বেলেগত যদি ট্ৰাইও কৰি চাই, তেতিয়া ভাবিব নাই মই এটকা পইচা এটা সস্তা পালোঁ। সেইটোৱে লাগে আচলতে, আৰু সেইবাবে আচলতে এই দোকানখন খুলিছে। তেওঁৰ উদ্দেশ্য টকা ঘটা নহয়, দোকানখন খুলি তেওঁ টকা ঘটিম বা বহুত লাভ কৰিম, তাৰ সেইটো উদ্দেশ্য লৈ তেওঁ খোলা নাই।
তেওঁ যিহেতু ৰাইজৰ সুবিধাৰ্থে এই বিপণীখন আৰম্ভ কৰিছে আৰু কেনেকৈ 2 টকা সস্তাত দিব পাৰি সদায় সেই কথাটোৰ প্ৰতি তেওঁ লক্ষ্য ৰাখিম বুলি কৈছে। সামগ্ৰীসমূহ আছে ইয়াত, ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে, ভাল ভাল কোম্পানীৰ প্ৰডাক্টে ৰাখিছে, নহয় জানো? হয় হয়, মোৰ ইয়াতে বৰ্তমান এতিয়া চাবোন, তেল আছে, আপোনাৰ পাৰফিউম খিনি আছে, আপোনাৰ প্ৰডাক্ট ভাল বিচাৰে আজিকালি মানুহে, অ, অ। পইচাটোৰ ওপৰত নিৰ্ভৰ নকৰে, ভাল প্ৰডাক্ট, কাৰণ স্ক্ৰীণত ঘঁহিব, প্ৰডাক্টসমূহ ধুনীয়া ৰাখিছে। প্ৰডাক্ট খিনি ভাল লাগিছে। আপোনাৰ বাচ্ছাৰ কাৰণে আপোনাৰ হিমালয়া জনচনৰ বস্তু আছে মোৰ ওচৰত, আৰু আপোনাৰ লটাছৰ বস্তুখিনি, পঞ্চৰ খিনি আছে বৰ্তমান, আৰু আপোনাৰ চানচিল্কৰ খিনি আছে, ডাভ আছেই। তাৰপিছতে আপোনাৰ যিখিনি লটাছৰ বস্তুখিনি মোৰ আহি আছে, আৰু এলিটিনৰ বস্তুখিনি আহি আছে বৰ্তমান, সেইখিনি কালিলৈ ভিতৰত মোৰ ইয়াত সোমাবহি। বিয়া সভাৰ বাবে সামগ্ৰী বা গিফ্ট বা জন্মদিনৰ বাবে গিফ্ট পোৱাৰ উপৰিও, প্ৰসাধন সামগ্ৰী পোৱাৰ উপৰিও, যি ডেকোৰেশ্যনৰ এখন ঘৰত ডেকোৰেশ্যনৰ যিসমূহ সামগ্ৰী পোৱাৰ উপৰিও আমি বিবাহ অনুষ্ঠানৰ বাবে আপোনাৰ ইয়াত ডিছ পাতৰ ব্যৱস্থাও দেখিছোঁ। সেইটো মই ক'ত থাকি গৈছিলে মোৰ, আপোনাৰ ইয়াত ডিছপাত বিয়াৰ সভাৰ কাৰণে ডিছপাত, গিলাচ, আপোনাৰ কফি কাপৰ পৰা ধৰি, আৰু পানীৰ বটলটোও মই ইয়াত যদি বিবাহৰ কাৰণে মোৰ নিবলৈ বিচাৰে, মই পানী বটলটো মই ইয়াত হোলচেল দামতে দিয়া ব্যৱস্থাটো কৰিছো। এইখিনি আপোনাৰ হোলচেলতে পাব এইখিনি। নিশ্চয়, ইয়াত সুন্দৰ প্ৰডাক্ট ৰাখিছে যে বিবাহ অনুষ্ঠানৰ বাবে এই ডিছসমূহ খুবেই প্ৰয়োজন হয়, আৰু কিছুমান ডিছ দেখা যায় যে খাদ্য সামগ্ৰী দিলে ফিচিকি যায় বা ফাটি যায়, কিন্তু এইসমূহ ডিছ কোৱালিটি যথেষ্ট ভাল দেখিছোঁ আমি, আৰু প্ৰতিবিধ বস্তু সামগ্ৰী ইয়াত যথেষ্ট কোৱালিটি উন্নত মানৰ আমি দেখিছোঁ। গতিকে ভাল লাগিছে, আপুনি আগবাঢ়ি যাওক, ধন্যবাদ জনাইছোঁ। দোকান ভালকৈ বিক্ৰী হওক, আৰু বৰ্তমান যুৱক চামে এনেদৰে আপোনাৰ নিচাকে দোকান খুলিম বুলি আহিলে তেওঁলোকে ভাবে যে আৰ্থিক দিশটোৰ কথা আহি পৰে। আৰ্থিক দিশৰ ক্ষেত্ৰত কি ক'ব, যিহেতু বেংকৰ পৰা ঋণো দিয়ে ব্যৱসায় কৰি? বেংকৰ পৰা ঋণো দিয়ে, ঋণটো লৈ পেলাই কিছুমানে ধৰক আপোনাৰ ব্যৱসায়ত খটাই পেলাই ব্যৱসায়টো ধৰক আপোনাৰ পইচাখিনি এনেই অবাবত খৰচা কৰি দিয়ে, ধৰক ব্যৱসায়টো নামত কৰিলে, কিন্তু সেইটো নহয়। ধৰক এতিয়া এখন দোকান যদি খুলি পেলাই ধৰক আপোনাৰ সেই তাৰ পৰা যদি দিনটোত প্ৰফিট হৈছে 100 টকা, যদি 100 টকাই খৰচ কৰে, সেইটো নহ'ব। এতিয়া তাৰ পৰা যদি ধৰক আপোনাৰ 40 টকা এটা বা 50 টকা এটা ইনভেষ্ট কৰে, তেতিয়া লাহে লাহে এবছৰ দুবছৰ লাহে লাহে বাঢ়ি গৈ থাকিব। ধৈৰ্য লাগিব, এমাহ দুমাহ হয়তো বিক্ৰী নাযাব। সেইটো ধৰক আপোনাৰ এতিয়া এবছৰ দুবছৰলৈকে আপুনি ধৈৰ্য ধৰিব লাগিব। যদি এই ধৈৰ্যটো নধৰে, নহ'লে আপোনাৰ ধৰক আপোনাৰ একেদিনতো কাষ্টমাৰ নাহে আপোনাৰ দোকানলৈ, আপোনাৰ লাহে লাহে আহিব, জানিব লাগিব, বস্তু ভাল পাব লাগিব, তাৰপিছতে মানুহ ভাল পাব লাগিব। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কি হয়, বহুত দোকানত দেখা যায়, একাংশ বুলি কৈছো মই, ব্যৱহাৰটো ভাল নাপায় গ্ৰাহকে। আপুনি নিশ্চয় ভাল ব্যৱহাৰ। নাই, এতিয়া ধৰক ব্যৱসায় বুলি এনেকুৱা হয়, দামটো বস্তুৰ দাম কি আপুনি 20 টকা ক'লে, গ্ৰাহকজনে 15 টকা ল'ব বুলি তেওঁ কোৱাৰ অধিকাৰো আছে। কিছুমান এনেকুৱা আছে, হে আপুনি ল'ব নালাগে যাওক, এনেকুৱা বুলি। সেইটো নহয়, এতিয়া গ্ৰাহকে 20 টকা বস্তুটো 10 টকা ল'বলৈও ক'ব পাৰে, সেইটো চবৰ তেখেতলৈ ক'বই। আৰু তাতে ধৰক আপোনাৰ দোকানৰ কৰ্মচাৰী বা স্বত্বাধিকাৰী যোনে হওক, তেওঁ ধৰক যিটো দামত দিব পাৰিলে ধুনীয়াকে দিব পাৰে, যদি নোৱাৰিলেতো ধৰক আপোনাৰ নোৱাৰিবই। ভালকে কৈ পেলাই তেখেতক ধৰক আপোনাৰ পিছত আহিব বুলি কৈ এবাৰ ক'ব লাগে, আৰু তেতিয়া ধৰক তেখেতে গম পাব, জানিব, বেলেগলৈ গৈ চাব, তেতিয়া ঠিকে আছে, তাত মই যাব পাৰিম। এইটো কথা এনেকে শুনিলো আমিও বিভিন্ন ক্ষেত্ৰত পাওঁ, 200 টকা ক'লে 150 টকা ল'ব বুলি ক'লে খং খাই আহে, তেনেকুৱাও পাওঁ মানে, সেইকাৰণে আপোনাক এই প্ৰশ্নটো। নাই, সেইটো একচুৱেলি দোকানৰ ক্ষেত্ৰত সেইটো নহয়, ব্যৱসায়ৰ ক্ষেত্ৰত সেইটো নহয়, কাষ্টমাৰে হয়। তেখেতলোকক আহিব, তেখেতলোকে কোৱাৰ অধিকাৰ আছে, আপুনি শুনিবও লাগিব, শুনাটো আপোনাৰ ধৈৰ্য থাকিব লাগিব। ধন্যবাদ জনাইছো, আপুনি সফল হওক, আৰু এনেদৰে সুন্দৰভাৱে এগৰাকী গহপুৰ যুৱকে এখন বিপণী খুলিছে, গতিকে আমিও আশা কৰিছো বিপণীখন ভালদৰে বিক্ৰী যাওক, গ্ৰাহক আহক, আৰু তেওঁ যিমান পাৰে গ্ৰাহকসকলৰ বাবে ভাল বস্তু ৰাখিছে আৰু কম দামত দিবলৈ চেষ্টা কৰিছে। ধন্যবাদ।